নমস্কাৰ বন্ধু বান্ধৱীসকল, মই তোমালোকক বিটিসি কোকৰাঝাৰ ৰিক্ৰুটমেণ্ট 2025 চনৰ নতুনকৈ কিছুমান পদ ওলাইছে এলপি আৰু ইউপি টিচাৰৰ বাবে। তোমালোকে যদি এতিয়ালৈ গম পোৱা নাই তেনেহলে এই ভিডিঅ'টিৰ পৰাই তোমালোকে সকলো তথ্য গম পাব। এপ্লাই কৰা শেষ ডেটটো হৈছে 3/7/2025 অৰ্থাৎ আগন্তুক মাহৰ 3 তাৰিখে ইয়াৰ লাষ্ট ডেট। তোমালোকে এতিয়ালৈ যদি কৰা নাই ইয়াৰ এপ্লাইটো তোমালোকে তেতিয়া হলে এতিয়াই কৰি লওক। ইয়াৰ পোষ্ট নিৰ্দিষ্টকৈ উল্লেখ কৰা নাই। ইয়াত এলপি টিচাৰ আৰু ইউপি টিচাৰ বাবে পদ মুকলি কৰিছে, কিন্তু তেওঁলোকে বিশেষকৈ মেনশন কৰা নাই কিমান পোষ্ট উলাই দিছে। নেম অফ ডিপাৰ্টমেণ্ট ডাইৰেক্টৰ অফ এডুকেশ্যন বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল অৰ্থাৎ বিটিসি। ইয়াত পে স্কেল পে অফ কিমান হ'ব? ইয়াত 14,000 পৰা 70,000 লৈকে তোমালোকে পাবা আৰু প্লাছ গ্ৰেড পে এণ্ড আদাৰ এলাউন্সেছ এণ্ড এডমিছিবল এজ পাৰ দা আসাম চাৰ্ভিচ। আৰু তোমালোকৰ ইয়াত এজ লিমিটটো হৈছে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। ইয়াত এক সাৰ্ভিস মেনৰ কাৰণে 2 বছৰ ৰিলেক্সেশ্যন, ওবিসি এমওবিসিৰ কাৰণে 3 বছৰ আৰু এসসি এসটি এসটিপি আৰু এসটি এইচৰ বাবে 5 বছৰ। পাৰ্সনেল উইথ ডিজেবিলিটি অৰ্থাৎ বিকলাংগসকলৰ বাবে 10 বছৰ। স্মল ফেমিলি নৰ্মেলছ তোমালোকে এইখিনি চাই লবা, মই তোমালোকক দি দিম বাৰু। আৰু ইয়াৰ মেন এইটোৰ যোগ্যতা তোমালোকক কৈছো। ইয়াৰ ল্যাঙ্গুৱেজ মিডিয়ামটো হ'ব আইদাৰ দা ল্যাঙ্গুৱেজ আই অৰ দা ল্যাঙ্গুৱেজ সেকেন্ড অফ দা বোর্ড এ টেট বা সি টেট এণ্ড বিটিসি টেট হলেও হ'ব ইয়াৰ যোগ্যতা। অৰ্থাৎ আসাম টেট বা সি টেট বা বিটিসি টেট হলেও তোমালোকে ইয়াত আবেদন কৰিব পাৰিবা। আৰু লগতে তোমালোকক কৈ দিছো এডুকেশ্যন কোৱালিফিকেশ্যনৰ কিছুমান তথ্য। হায়াৰ সেকেন্ডাৰী সিনিয়ৰ সেকেন্ডাৰী অর উইথ এট যেটো নেকি এলপিৰ বাবে দেই 50% মার্কস লাগিব, প্লাস 2 ইয়াৰ ডিএলএডৰ ডিপ্লোমাটোৰ লাগিব এইটো। আৰু ইয়াৰ লগতে আসাম টেট বা বিটিসি টেট বা সি টেট চেন্ট্ৰেল টেটটো থাকিলে তোমালোকে আবেদন কৰিব পাৰিবা। আৰু ইয়াৰ লগতে এসিস্ট্যান্ট টিচাৰ ইউপি বাবে মই কৈ দিছো হায়াৰ সেকেন্ডাৰী সিনিয়ৰ সেকেন্ডাৰী বা ইউজিসি ৰিকগনাইজ ইউনিভাৰ্সিটি 2 বছৰ ডিএলএড কৰা হ'ব লাগিব, লগতে বেচেলাৰ ডিগ্ৰীও থাকিব লাগিব। ইয়াতো টেট বা আসাম টেটটো হলেও হ'ব বা বিটিসি টেট হলেও হ'ব, চেন্ট্ৰেল টেটটো হলেও হ'ব। ইয়াত সায়েন্সৰ টিচাৰ লাগিব ইউপিৰ কাৰণে আৰু হিন্দী টিচাৰ ইউপিৰ কাৰণে। ইয়াত কোৱালিফিকেশ্যনটো মই আগতে কৈ দিলো আৰু পুনৰবাৰ কৈ নিদো। আৰু তোমালোকে এপ্লাই কেনেকৈ কৰিবা মই লিংকটো দি দিম, তোমালোকে এপ্লাই কৰিব পাৰিবা। আৰু তোমালোকে যদি এপ্লাই কৰাৰ ভিডিও লাগে তেনেহলে মই এপ্লাই কৰাৰ ভিডিও এটা বনাই দিম। ধন্যবাদ। ভিডিওটো ভাল পালে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাৰিবা। আৰু যদি মোৰ চেনেলত তোমালোকে প্ৰথমবাৰ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাৰিবা। ধন্যবাদ।